যদি ড্ৰাইভিং লাইসেন্সৰ প্ৰয়োজন হৈছে তেন্তে আপুনি দ্বিতীয়ৰ কাৰ্যালয় অৰ্থাৎ পৰিবহণ বিষয়াৰ যি জিলা কাৰ্যালয় তালৈ গৈ আপুনি লাভ নাই। আপুনি যদি ড্ৰাইভিং লাইসেন্স বিচাৰিছে তেন্তে আপুনি যাব লাগিব এতিয়াৰ পৰা প্ৰশিক্ষণ কেন্দ্ৰলৈ। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কোৱা হৈছে অসমৰ 126টা বিধানসভা সমষ্টি। এই 126টা বিধানসভা সমষ্টিতে একোখনকৈ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু সেই প্ৰশিক্ষণ কেন্দ্ৰৰ তৰফৰ পৰাহে আপোনাক ড্ৰাইভিং লাইসেন্স প্ৰদান কৰা হ'ব। আপুনি যদি ড্ৰাইভিং লাইসেন্সৰ বাবে দ্বিতীয়ৰ যি কাৰ্যালয় আছে সেই কাৰ্যালয়লৈ যদি আপুনি গৈছে তেন্তে আপুনি ঘূৰি আহিব লাগিব, তাত আপুনি ড্ৰাইভিং লাইসেন্সৰ কাৰণে আবেদন কৰিব নোৱাৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কি তথ্য প্ৰকাশ কৰিছে আমি আগবঢ়াইছো। জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ গৈ আপুনি ড্ৰাইভিং লাইসেন্স এতিয়াৰ পৰা লাভ নকৰে। আপোনাক দ্বিতীয়ৰ তৰফৰ পৰা কোনো ধৰণৰ ড্ৰাইভিং লাইসেন্স নিদিয়ে। ড্ৰাইভিং লাইসেন্স প্ৰদানৰ ব্যৱস্থাত ৰাজ্যত নতুন নিয়ম। ড্ৰাইভিং লাইসেন্সক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। যদি আপোনাক প্ৰয়োজন হৈছে এখন ড্ৰাইভিং লাইসেন্স বাহন কিনাৰ পিছতো আপুনি যদি ড্ৰাইভিং লাইসেন্স এতিয়ালৈকে বনোৱা নাই তেন্তে দ্বিতীয় কাৰ্যালয়ৰ ড্ৰাইভিং লাইসেন্স দিয়াৰ যি কৰ্তৃত্ব আছিল সেই কৰ্তৃত্ব কৰ্তন কৰা হৈছে। এতিয়াৰ পৰা ড্ৰাইভিং ইনষ্টিটিউটে ড্ৰাইভিং লাইসেন্স আপোনাক দিব। প্ৰতিখন সমষ্টিত 126খনকৈ বিধানসভা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলা হৈছে, অৰ্থাৎ ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰ খোলা হৈছে। আৰু এই ড্ৰাইভিং ইনষ্টিটিউটসমূহৰ হাততে থাকিব ড্ৰাইভিং লাইসেন্স দিয়াৰ কৰ্তৃত্ব। সেই ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰ অৰ্থাৎ মটৰ চালনা প্ৰশিক্ষণ কেন্দ্ৰই আপোনাক প্ৰশিক্ষণ দিব। প্ৰশিক্ষণৰ পিছত যদি আপুনি এখন বাহন চলাবৰ বাবে যোগ্য হৈ উঠে তেতিয়াহে আপুনি ড্ৰাইভিং লাইসেন্স লাভ কৰিব। আপোনাৰ মন গ'ল পূৰ্বৰ সময়ছোৱাত দ্বিতীয় কাৰ্যালয়ত মুকলি বেহা দেখিবলৈ পোৱা গৈছিল, হাজাৰ হাজাৰ টকাৰ বিনিময়ত ড্ৰাইভিং লাইসেন্স বিক্ৰী হৈছিল, সেই কথা সত্য, অপ্ৰিয় সত্য। কিন্তু এতিয়া সেই ব্যৱস্থাৰ সংশোধনী কৰোৱা হৈছে। দ্বিতীয় কাৰ্যালয়ৰ তৰফৰ পৰা ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰৰ যি কাৰ্যালয় সেই কাৰ্যালয়ৰ তৰফৰ পৰা এতিয়া ড্ৰাইভিং লাইসেন্স দিয়া নহয়। তাৰ পৰিৱৰ্তে 126টা বিধানসভা সমষ্টিৰে 126টা প্ৰশিক্ষণ কেন্দ্ৰ খোলা হ'ব ৰাজ্যত আৰু সেই কেন্দ্ৰৰ পৰা ইতিমধ্যে খোলা হৈছে। সেই কেন্দ্ৰৰ পৰাহে কৰ্তৃত্ব থাকিব যে ড্ৰাইভিং লাইসেন্স ইছ্যু কৰাৰ ক্ষেত্ৰত, আৰু তেতিয়াহে আপুনি ড্ৰাইভিং লাইসেন্স লাভ কৰিব। আৰু কেৱল মাত্ৰ আপোনাৰ যদি এখন গাড়ী চলোৱাৰ বাবে বাহন চলোৱাৰ বাবে যোগ্যতা নাই বা আপুনি যদি সেইসমূহ চালনা প্ৰক্ৰিয়া নাজানে তেন্তে আপুনি ড্ৰাইভিং লাইসেন্স নাপায়। ড্ৰাইভিং লাইসেন্স পাবলৈ হ'লে আপুনি গাড়ীখন চলাই দেখাব লাগিব বা আপোনাৰ সেইখিনি যোগ্যতা থাকিব লাগিব, ড্ৰাইভিং লাইসেন্স চলোৱাৰ দক্ষতা থাকিব লাগিব। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে এই মুহূৰ্তত কেবিনেট বৈঠকত সিদ্ধান্তৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে, আগবঢ়াইছোঁ। মই বহুদিন আগৰ পৰা আপোনালোকক এটা কথা কৈ আছিলোঁ যে দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইসেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছোঁ, য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব, তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব, লাইসেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইসেন্স দি দিব, তাত আৰু দ্বিতীয় চহীৰ কোনো প্ৰয়োজন নহ'ব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে। আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব। আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অট'মেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ, যাতে ল'ৰা ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে। মই বহুদিন আগৰ পৰা আপোনালোকক এটা কথা কৈ আছিলোঁ যে দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইসেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছোঁ, য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব, তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব, লাইসেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইসেন্স দি দিব, তাত আৰু দ্বিতীয় চহীৰ কোনো প্ৰয়োজন নহ'ব।
আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অট'মেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ যাতে ল'ৰা ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে